हेलो কি আ তুমি মায়ের ঘর কি মহান ভোগ খাই আছো ইখান ঘর পারি গেলা নাকি এটা যে দুটা পড়া চলি আছে মনত আছে না নাই কি এক সপ্তাহ কালি জিনকে নহক ঘৰত আইবা তুমি নহলে কিন্তু কথা বয়া হবো বাগরে বাগরে কুবাম ও দা দা আইবা কালি ও দেউতা চাহ বনাৱে এ বাইদেৱে খাই বলে হেই চাহটা বনাব নৰু মই কলা লং পেন্টৰ পৰা 10 টাকা লৈ দুয়ো অবনের দোকানত চাহ খাই গেজা ও দেউতা চাহৰ লগত নাস্তা খাবা আৰু 10 টকা বেছিকে দি কি নাস্তা এই নাস্তা কিনি পয়সা বরবাদ করবা নালগে হরলিক্সৰ বটলটোত হাঠা বিস্কুট থোৱা আছে তাৰে পৰা দুখান লৈ যা চাউত ভেজে খাবি তিৰিটো নহৰ পৰা বৰ কষ্ট হৈছে ইবাৰৰ পৰা মাকঠেত নেখেদাও আৰু ও সুভেন হয় না এইটো মই সুভেন ৰব কিন্তু আপোনাক ধৰবা পাৰা নাই মই জিতে না একেলগে যে তামুলপুৰ হাই সেকেন্ডাৰীত পঢ়িছিলো এ আমি যে একে বেঞ্চত বহিছিলো ও জিতেন বা কি ভাগ্যৰ বলত আজি তোমাক দেখা পালো হা বহুত ভাল লাগিল কৰ পৰা আইলা মই এই অফিচৰ পৰা আইলো আহা আহা বহা বহা দে 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 ও চলিহাত ও মোৰ ক্লাছ ফ্ৰেণ্ড দুয়ো সৰুতে একেলগে পঢ়িছিলো হাই বাবু মইনা দে পঢ়া মোৰে চলি দুয়োটা পিছে জিতেন তুমি বৰ বয়া টাইমত আইলা নহয় কেনাই মানে মালিকনি মাকঠেত যাবা 10 দিন হল আজিকলেকি আহাই না বহুত দিনৰ মূৰত তোমাক লগ পালো একেলগে ভাত পানী খাবা পাৰলি ভাল লাগিল হয় ইটাতো আর উপায় নাই একো টেনশন লব নালাগে সুভেন মই আজি তনাৰ ঘৰত থাকিমো আৰু নিজে ভাত ৰান্ধি বাঢ়ি খাই যাম হাও ই কি কথা কয়ে হেলাতে মই চলিকিটাকে ভাত ৰান্ধি নুখুৱাও আৰু আজি ইয়াক যোগান ধৰবা লাগবো এক কিবাকে খেদবা পাৰলি ভাল আছিল তিৰি নহল কি হলা একো ডাঙৰ কথা নহয় মই আঞ্জাখিনি বনালো তুমি ভাতখিনি বনাবা বা তুমি ভাতখিনি বনালি মই আঞ্জাখিনি বনাম খাই থম হাও কিবাৰ আঞ্জাক লগি গেছিয়ে আগৰ স্বভাৱ মৰাই নাই তাৰ এক আজি শিক্ষা এটা দিবা লাগবো কি কৰা যায় কি ভাবি আছ কি ভাবি আছ একো নহয় ইমান দিনৰ মূৰত আইছ মাছ আনিম না মাংস আনিম তাকে ভাবি আছো ৰবা দে কিবা এটা হলে হ'ব দা তাকেতো ৰবা তেল চুৰা হেৰিয়ে খুৰেৰে বোলে আজি আমাৰ তাতে থাকবো কলা লং পেণ্টটোত 100 টাকা আছে সিখান লৈ যাচোন আৰু হেৰি সতীশৰ দোকানৰ পৰা মাংস লৈ গে দেউতা হ'ব দে তাড়াতাড়ি যা গধলা হবা হৈছে আজিও বাকিত মাল আনিম এই 100 টকা দি কালি এটা বল কিনবা লাগবো হেল্ল' তই চাও কেই টাকা লৈছা 100 লছো দে যা সতীশৰ দোকানত যাবি দে দে ঠিক আছে দে হেৰি কি মাংস হে আনবি কিন্তু মাংস আনবি দে কুইয়ার খিন্তি 10 টাকা আন লাগছে খাবে র মজা রস বহুত আছে আৰু পাই গেলো এইখিনিতে খাও ৰ এইখিনিতে বহুত ৰস টাকা আন পাইছো খাবে ৰ বৰ মজা লাগছে আৰু পাই গেলো আজি মোৰ মস্ত দিন ভালে ইনকে খাবা পারলি আৰু কি লাগে ই কি খাবা নাপা মানুহে ৰস নহা কৰি দিছি
হাউ কিয়ে তেলচুৰা কণী লাগছিলে 3 জোৰামান ঐ কিহৰ কণী দিমে ব্ৰইলাৰৰ কণী লাগছিলে ঐ পইচা আনছা নাই পইচা আনা নাই যদি নেদাও আজি কণী কালি দালি পৰহি চেনি এনাকে তহঁতৰ ঘৰত নি 3000 মান বাকী হৈছে পইচা নাই আজিও বাকিতে দি 2 দিনমান পিছত দিছো দে বাকি হিন্তি ধেই বাকিত দিবা নৰো মই বাইপেৰে আজি দিম কালি দিম বুলি পইচাই নেদে তহঁতে কণী খাবা নাংগে যা যা তোৰ পইচা মাৰি মই লণ্ডন আমেৰিকা নাযাও দে বাকিত দিছোন নেদাও বুলি কৈছো নেদাৱে কণী খাবা নালগে যা তহঁতৰ কণী খোৱা অকাত নাই যা হিচাপ খেলি মেলি কৰি দিছা যা সঁচা নেদাতো নেদাও তহঁতৰ দোকানত আজিৰ পৰা মই মুটপাও নাহো নালগে যা যা ৰাস্তাত দেখা পালেও মাত নিদিম নালগে যা 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 সদায় বাকি চলা সদায় বাকি তহঁতৰ দৰে কাষ্টমাৰ আহাত চাই নাহাই ভাল বিৰক্তি লাগি গেছি তহঁতত থাকি বন্দা কি এটা কৰি আছ তই কি কবি দোকান চকান দিবা ইচ্ছা নহয় আছে আৰু মোৰ এইগিলা বাদ দি চাদাক পেট দিছো পইচা আনছা নাই বাকী হলে মই দিবা নৰো দেই হেই মই তোৰ দোকানত বাকী খাবা আহিছো নেকি মই তোৰ দোকানত কোনবা দিনা বাকী খোৱা মনত আছে না তই কচোন ক মেইন প্ৰব্লেমটো তোৰ লগত নহয়ে ভাই চাওচোন চাও অলপ আগতে তেল চুৰা আছিল হেন্তে সদায় বাকী নেই হেনকে মোৰ দোকান চলব না এনেকে বাকীত নি হিচাপ খেলি মেলি কৰি দিছি কি নাম পাবা লগা আছে কি নাম দিবা লগা আছে এইগিলাখান হিচাপেই নাই হে তই বাকীত মাল দিলি ভালকে হিচাপ চিচাপ নকৰা নাকি ভালকে লিখি থৈ দিবা লাগে লিখি চেখি থৌ বহি চহি হৰে যায় না ইমান দিনৰ পুৰাণা বাকী বহি আৰু ক'ত বিচৰি পাবি ঐ বুৰ্বক তই কোনখান পৃথিৱীত জীয়াই আছে আজিকালিও কোনোবাই বহীত লিখে তোৰ এণ্ড্ৰইড মোবাইল আছে না নাই আছে তাতে কি হল ঐ তই তেনে এটা কাম কৰ প্লে ষ্টৰৰ পৰা খাতা বুক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল খাতা বুক কি বস্তু এইটো এইটো বাকীৰ হিচাপ নিকাচ কৰা এপ্লিকেশ্যন হাউ ইটো কেলকুলেটৰ নাকি ঐ বুৰ্বক তোৰ বাকীৰ হিচাপ নিকাচ বিলাক এই এপ্লিকেশ্যনটোত সেভ কৰি থৈ দিব পাৰবি বড্ড ভাল এপ্লিকেশ্যনে কিন্তু মই চলাবা নৰিমেই নেকি হেই একদম সহজ চাও আবেগে মই তোক বুজাই দেও এইটো হৈছে খাতা বুক এপ্লিকেশ্যন এতে তোৰ মোবাইল নাম্বাৰটো দি ৰেজিষ্টাৰ কৰি ল'ব লাগিব আৰু এইটো এপ্লিকেশ্যনৰ বেকআপ ফাইলো থাকে তাৰে পিছত তই যাত্ৰাত পইচা পাবা আছা তাৰ নামটো আৰু মোবাইল নাম্বাৰটো এতে ভৰাই দিবি আৰু তই বাৰে বাৰে হিচাপ কৰি থাকবার দৰকাৰ নাই এতে যোগ হৈ থাকব আৰু এতে এন্ট্ৰি কৰাৰ লগে লগে কাষ্টমাৰৰ টেট মেছেজ যাব আৰু যেইটা তোক কাষ্টমাৰে পইচাটো দিব এতে তই ডিলিট কৰি দিবি মোৰ নাম্বাৰটো এন্ট্ৰি কৰি তই এক্সাম্পল দেখে দেও চা কি বৈধ এপ্লিকেশ্যন একো লেখা লেখি কৰবা নালগে মনত ৰাখবা নালগে এতে ছেভ কৰি থৈ দিলে হৈ গেল বুজি পালি না বঢ়িয়া দে চাদা এক পেকেট দি দিছো